নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে 2025 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে প্ৰকাশ পাব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছত কেনেকৈ চাবা নিজৰ ফলাফল মই জনাই দি আছো তোমালোকৰ মোবাইল ফোনত তোমালোকে নিজেই চাব পাৰিবা তোমালোকৰ ফলাফল গতিকে তোমালোকে ভিডিঅ'খনত যদি লাইক কৰা নাই লাইক দি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা প্ৰথমে তোমালোকে আহি যাবা প্লে ষ্টৰত আহি সাৰ্চ কৰিবা উপলব্ধ মই দেখুৱাই আছো তোমালোকে কেনেকৈ চাবা তোমালোকৰ মোবাইল ফোনত তোমালোকৰ ফলাফল উপলব্ধ লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা এটা এপ ওলাই পৰিব তোমালোকে প্ৰথমে এপটো ডাউনলোড কৰি লোৱা এপটো ডাউনলোড কৰাৰ পিছত তোমালোকে কি কৰিবা তোমালোকে ওপেনত ক্লিক কৰি দিবা ওপেনত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস ওলাই পৰিব যত তোমালোকে চাব পাৰিছে ইয়াতে লিখা আছে যে Assam State School Education Board Division 2 Assam HS Final Results 2025 Results on April 30 2025 at 9 am অৰ্থাৎ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে কেইটামান মিনিটৰ পিছতে তোমালোকে তোমালোকৰ আংশিক ফলাফল লাভ কৰিবা গতিকে ফলাফল ঘোষণা হোৱাৰ পিছত কেনেদৰে তোমালোকে ফলাফল চাবা সবিশেষ জনাই আছো ৰিজাল্ট ঘোষণা হোৱাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস পাবা যত লিখা আছে ইন্টাৰ ইয়োৰ ৰোল এণ্ড নং তোমালোকে চোৱা ইয়াতে লিখা আছে ৰোল এতিয়া তোমালোকৰ এডমিট কাৰ্ডখনত চোৱা তাতেও লিখা আছে ৰোল গতিকে তোমালোকে এডমিট কাৰ্ডখনত থকা ৰোলটো ইয়াতে ইন্টাৰ কৰি দিবা তাৰপিছত চোৱা ইয়াতে লিখা আছে নং ইন্টাৰ ইয়োৰ নং তোমালোকে চোৱা এডমিট কাৰ্ডখনত তোমালোকৰ নং দিয়া আছে সেই এডমিট কাৰ্ডৰ নংটো ইয়াতে ইন্টাৰ কৰি দিবা তাৰপিছত চোৱা ইয়াতে লিখা আছে ইন্টাৰ দা ডিজিট শেয়াৰ মই তোমালোকক আকৌ এটা কথা ক'ব বিচাৰো যে তোমালোকে 2025 বৰ্ষত কিন্তু ৰিজাল্ট চাবলৈ হলে তোমালোকে তোমালোকৰ এডমিট কাৰ্ডখনত চোৱা আৰু এটা নম্বৰ দিয়া আছে যি নম্বৰ হৈছে ৰেজিষ্ট্ৰেচন নম্বৰ তোমালোকে ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াতে দিব লাগিব তাৰ পিছতে তোমালোকে ইয়াতে চোৱা ইন্টাৰ দা ডিজিট শেয়াৰ তোমালোকে ইয়াতে চাব পাৰিছা 2Q48FH এনেকুৱা নম্বৰ দিয়া থাকিব যিকোনো তোমালোকে সেই নম্বৰ কেইটা ঠিক ইয়াতে বহুৱাব লাগিব তাৰ পিছত তোমালোকে তলত চোৱা সাবমিট আছে তোমালোকে সাবমিটত ক্লিক কৰি দিবা আৰু সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে তোমালোকৰ মোবাইল ফোনটোৰ জৰিয়তে সকলোৰে আগত ৰিজাল্ট চাব পাৰিবা যদি হে ভিডিঅ'খন ভাল পাইছা তেনেহলে লাইক কৰা আৰু তোমালোকৰ বন্ধু বান্ধৱীক ৰিজাল্ট চোৱাৰ বাবে এই ভিডিঅ'খন শ্বেয়াৰ কৰি দিয়া ধন্যবাদ